কাকো কোনেও অযথা নাটানে পাকিস্তানৰ লগত বিষয়টো অযথা বুলি নকয় তিনিটা প্ৰশ্ন আমি গৌৰৱ গগৈ কৰি আছো যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা একবাৰত কৈ দিলে হল মিছা বুলি তেওঁটো ক'ব নোখোজে তেওঁ অকাই পকাই থাকে দ্বিতীয়তে নামাজ পঢ়িব ক'ত শিকিলে ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে কৈ দিলে হল যে আমি ভাৰতত শিকিছো 2 নম্বৰ এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত দৰমহা দিয়ে পাকিস্তানৰ এজেণ্ট হ'ব লাগিব নে নাই 3 নম্বৰ তৰুণ গগৈ নাতিনিয়েক সৰু ল'ৰা ছোৱালী দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে নাতিনিয়েক সৰু বাচ্চা ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে এইখিনি উত্তৰটোতো আমাক লাগে পৰিবাৰে যি কৰে কৰিলে হেতুটো উত্তৰ নিদিলেই এতিয়া মই কৈছো যে ভাই ল'ৰা ছোৱালী দুটাক কমসে কম ভাৰতীয় বনাইছে নে নাই সেইখিনি উত্তৰটো দিব লাগে এটা কৈছে মোৰ ল'ৰা ছোৱালী আৰে যি খুধে মই ঘৰত পঠাই দিম যি খুধে খুধি ল'ব কি আপত্তি আছে যেতিয়া গৌৰৱ গগৈ সময় দিয়ে মোৰ ল'ৰা গৌৰৱ গগৈ ঘৰত পঠাই দিম যি খুধিব লাগে খুধি দিব তাততো লুকাবলগীয়া একো কথা নাই কিন্তু আপুনি কিয় লুকাই আছে তৰুণ গগৈ নাতিনিয়েক এজন গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় হোৱা উচিত হয় নে নহয় যদি কোনোবাই কয় যে নহয় তৰুণ গগৈ নাতিনিয়েক পঢ়া শুনা কৰি কোনোবা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে বেলেগ কথা মই এইটোও ক'ব নাযাওঁ 6 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে দেউতাক মাকে কৰি দিয়ে ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব এইখিনি উত্তৰ আমাক নালাগিব জানো পেহেলগামত ঘটনা হৈ আছে গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব আৰু নিদিলে পুলিচে মাতি আনি সুধিব ইয়াত এইবোৰ টুইটৰ কাম নাই আমি ছেপ্টেম্বৰলৈকে ৰখিছো উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছো মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱা কাৰণে পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব গতিকে মই তেখেতক সুধি আছো যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা যাতে মই ক'ব নালাগে কাৰণ মই ক'লে ময়ো দুখ পাম কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই কেইটামান দিন ধৈৰ্য ধৰি আছো স্যাৰ আৰু দুটা কথা তেওঁ প্ৰসংগ অনুকি আছে যে তেওঁ পাকিস্তান ভ্ৰমণত প্ৰমাণ দিব পাৰিলে আপুনি প্ৰমাণটো মই 100% দিম তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম মোৰ কমিটমেণ্ট তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত তাৰো প্ৰমাণ মই কাগজে কলমে দিম বেংকৰ একাউণ্টে সৈতে দিম আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব নহ'লে মই কৈ দিম